নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ আনিছোঁ শনিৰ মহাদশাত অন্তৰ্দশাৰ ফল কেনেকুৱা হয় সেই বিষয়ে আজি আমি বিশদভাৱে আলোচনা কৰিম। কিন্তু প্ৰথমে জানিব লাগিব মহাদশা বা অন্তৰ্দশা কি, হয়নে নহয়? যি সময়ত যি গ্ৰহৰ মহাদশা চলে সেই সময়ত সেই গ্ৰহৰ মহাদশাৰ ফলত 9টা গ্ৰহৰ দশা জাতকৰ জীৱনত বাৰুকৈ প্ৰভাৱ পেলায় আৰু এই দশাতেই অন্তৰ্দশা সৃষ্টি হয়। এতিয়া শনিৰ মহাদশাত ৰবিৰ অন্তৰ্দশাৰ ফল হ'লে জাতকৰ কি হ'ব পাৰে আমি জানো আহক। এই সময়ত জাতকে অনেকভাৱে বিপদগ্ৰস্ত হ'ব পাৰে। জাতকৰ পেটৰ ৰোগ আৰু চকুৰ ৰোগো হ'ব পাৰে। শত্ৰুৰ পৰা ভয় থাকিব, মান সন্মান নষ্ট হ'ব পাৰে, ধন সম্পত্তিৰ নাশ হ'ব পাৰে, পত্নী তথা পুত্ৰৰ পৰা কষ্ট পাব পাৰে, শাৰীৰিক তথা মানসিকভাৱেও কষ্ট পাব পাৰে। প্ৰতিকাৰ হিচাপে আপুনি আদিত্য হৃদয় স্তোত্ৰপাঠ কৰিব পাৰে আৰু সূৰ্যক অৰ্ঘ্য দিব পাৰে। শনিৰ মহাদশাত চন্দ্ৰৰ অন্তৰ্দশা ফল হ'লে কি হয়? এই দশাত স্বামী সুখ বা স্ত্ৰী সুখ পাব পাৰে। অনাৱশ্যকত খং উঠি থাকিব পাৰে। জাতকৰ নানা বেমাৰ আজাৰ হ'ব পাৰে। জাতকৰ পানীৰ পৰা ভয় থাকিব পাৰে। প্ৰতিকাৰ হিচাপে আপুনি গৰু দান কৰিব পাৰে আৰু তিল হোমো কৰিব পাৰে। শনিৰ মহাদশাত মংগলৰ অন্তৰ্দশাৰ ফল: পাৰিবাৰিক অশান্তি বহু বেছিকৈ চলিব। সুখ শান্তি নোহোৱা হ'ব। কৰ্মস্থানত বাধাৰ সন্মুখীন হ'ব। শত্ৰু বৃদ্ধি পাব। জুইৰ পৰা সাৱধান হোৱা উচিত হ'ব। আত্মীয় স্বজনৰ পৰাও কষ্ট পাব। ঘৰত ল'ৰা ছোৱালীয়ে অশান্তি দিব আৰু আপুনি প্ৰতিকাৰ হিচাপে বলদ গৰু দান কৰিব পাৰে। শনিৰ মহাদশাত বুধৰ অন্তৰ্দশা হ'লে জাতকৰ সৌভাগ্য লাভ হয়। জাতকৰ ধন সম্পত্তি বৃদ্ধি হয়। মান সন্মানো বৃদ্ধি পায়। শত্ৰুক পৰাজিত কৰিব পাৰে আৰু আপুনি প্ৰতিকাৰ হিচাপে শ্ৰী বিষ্ণু সহস্ৰনাম জপ কৰিব পাৰে। শনিৰ মহাদশাত বৃহস্পতিৰ অন্তৰ্দশাৰ ফলত জাতকৰ সৌভাগ্য বৃদ্ধি হয়। জাতক ধনৱান হয়। স্ত্ৰী পুত্ৰৰ পৰাও সুখ পায়। জাতক ধাৰ্মিক প্ৰকৃতিৰ হয়। প্ৰতিকাৰ হিচাপে শিৱৰ সহস্ৰনাম পাঠ কৰিব পাৰে আৰু ভাল হয়। শনিৰ মহাদশাত শুক্ৰৰ অন্তৰ্দশাৰ ফলত জাতক যশস্বী হয়। ধন সম্পদ মান সন্মান বৃদ্ধি পায়। স্ত্ৰী পুত্ৰৰ পৰাও সুখ পায়। সমাজত ভাল ব্যৱহাৰ পায়। বন্ধুবৰ্গৰ পৰাও যথেষ্ট সহায় পায়। ব্যৱসায়তো উন্নতি লাভ কৰিব পাৰে। কৃষিকাৰ্যৰ ক্ষেত্ৰতো তেওঁৰ উন্নতি সাধন হয়। কৰ্ম সংস্থাপন পোৱাৰ বহুখিনি সম্ভাৱনা থাকে আৰু প্ৰতিকাৰ হিচাপে মা ভগৱতীৰ কৃপা লোৱা উচিত। শনিৰ মহাদশাত শনিৰ অন্তৰ্দশাৰ ফলত জাতকৰ অত্যন্ত কষ্ট পায়। আলস্য হৈ পৰে। কোনো কাম নোহোৱা হয়। কাম থাকিলেও কাম কৰিব নোৱাৰা হয়। অপযশ তথা অপমানিত হোৱাৰ বহুখিনি চান্স থাকে। জাতকে ৰোগত পৰিব পাৰে। প্ৰতিকাৰ হিচাপে মহামৃত্যুঞ্জয় মন্ত্ৰ বিধিপূৰ্বকভাৱে জপ কৰিব পাৰে। শনিৰ মহাদশাত ৰাহুৰ অন্তৰ্দশাৰ ফলত জাতকৰ প্ৰাণ সংকটত পৰিব পাৰে। জাতকৰ কোনো ডাঙৰ ৰোগত পৰিব পাৰে। দুৰ্ঘটনা হোৱাৰো সম্ভাৱনা অধিক। প্ৰতিকাৰ হিচাপে মহামৃত্যুঞ্জয় মন্ত্ৰ বিধিমতে পবিত্ৰ ধ্যানেৰে জপ কৰক। শনিৰ মহাদশাত কেতুৰ অন্তৰ্দশাৰ ফলত ঘৰুৱা অশান্তি বাঢ়ে। সংসাৰ বিচ্ছেদ হোৱাৰো চান্স থাকে। পিত্ত তথা বাতজনিত ৰোগত পৰিব পাৰে। শত্ৰুৰ পৰা অশান্তি পাব। আৰ্থিকভাৱে আপুনি দুৰ্বল হৈ পৰিব। সাপৰ পৰা ভয় থাকিব। গতিকে সাৱধানে চলাটো আপোনাৰ বাবে উচিত হ'ব। প্ৰতিকাৰ হিচাপে আপুনি ছাগলী দান কৰিব পাৰে। আপোনাৰ অনাগত দিনবোৰ শুভ হওক তাৰেই কামনাৰেই ওম নমঃ শিৱায়।